Hello friends, time is 9:21. এতিয়ালৈকে আমি একো ট্ৰেড লোৱা নাই। আমি পুটৰ ফালে ট্ৰেড লোৱাৰ প্লেনিং কৰি আছো। তো মাৰ্কেট দেখিব কন্টিনিউ গ্ৰীন ক্যান্ডেল বনাই গৈ আছে। সো নিফটিও দেখিব 25000 লেভেল টু ব্ৰেকআউট কৰিলে, সেন্সেক্সও কৰিছে ব্ৰেকআউট। গতিকে আমি এটা ব্যাংক নিফটিও এটলিষ্ট এই লেভেলটো যদি ব্ৰেকআউট কৰি দিলে হেতেন, এই লেভেলটো ব্ৰেকআউট কৰি দিলে আমাৰ এটা পুটৰ ফালে ট্ৰেড ল'বৰ কাৰণে আমাৰ ইজি হ'ব। তো আমি তাৰ কাৰণে ৱেইট কৰি আছোঁ। কাৰেণ্টলি দেখিব ভালে গ্ৰীণ ক্যান্ডেল বনাই আছে। তো বন্ধুসকল, আমি এটা পুট অপশ্যন বাই কৰি ল'লোঁ। এতিয়া চাওঁচোন, দেখা যাওক কি হয়। তো বন্ধুসকল, টাইম হৈছে 9:27 আৰু কাৰেণ্টলি দেখিব আমাৰ 1200-1300 টকা লছ চলি আছে। তো বন্ধুসকল, ট্ৰেডটো লোৱাৰ মেইন ৰিজন আছিলে মোৰ বেংক নিফটি চাৰ্টখন। তো বেংক নিফটি যদি চাবলৈ যায়, কালি দেখিব 54,000 লেভেলৰ ওপৰত ক্লোজিং দিছিলে। তো মানে এনেকুৱা লেভেলৰ ওপৰত যেতিয়া ক্লোজিং দিয়ে, মাৰ্কেটত বহুতে বাইং কৰি, যিটো আমি কওঁ BTST ট্ৰেড বুলি যিটো কওঁ, বাই টুডে চেল টুমৰো। তো তেওঁলোকে কি কৰে, এইবিলাকে কল অপশ্যন বাই কৰি থৈ দিয়ে, বা মানে মাৰ্কেটখন বাই কৰে, বা যিবিলাক অপশ্যন চেলাৰ থাকে তেওঁলোকে পুট অপশ্যন চেল কৰে যে মাৰ্কেট মানে এনেকুৱা ৰাউণ্ড নাম্বাৰৰ ওপৰত ক্লোজিং দিছে, গতিকে মাৰ্কেট বুলিছ বুলি তেওঁলোকে বাই কৰে। আৰু তেওঁলোকৰ বাই কৰিলে ষ্টপ লছবিলাক তলত থাকে। আৰু মাৰ্কেট দেখিব আজি যদি মোক লাগিছিলে, যদি ৰেড কেণ্ডেল যদি বনালেহেঁতেন, অভিয়াছলি হয়তো এটা লেভেলৰ পৰা আমি হয়তো পুটৰ কাৰণে কলৰ কাৰণে ট্ৰাই কৰিলোহেঁতেন। যেহেতু কণ্টিনিউ গ্ৰীণ কেণ্ডেল বনাই গৈছিলে, তো মোক লাগিছিলে যিবিলাক তলত ষ্টপ লছ আছিলে, এই ষ্টপ লছবিলাক ইনটেক্ট আছে, মানে ষ্টপ লছবিলাক মাৰ্কেটে হিট কৰা নাই। তো সেইকাৰণে মই কি কৰিছোঁ, যেতিয়া ক্লোজিং প্ৰাইজৰ ব্ৰেকআউট দিলে, 54,500 লেভেলৰ ব্ৰেকআউট দিলে, চব লেভেলবিলাক ব্ৰেকআউট দিলে কি হ'ব, বায়াৰ্ছ আহি যাব মাৰ্কেটত। আৰু আগৰ দিনৰ বায়াৰ্ছবিলাকতো অলৰেডি আছেই, 54,000ৰ ওপৰত মাৰ্কেট যিহেতু ক্লোজিং দিছে, গতিকে সেই বায়াৰৰ ষ্টপ লছবিলাক হিট কৰিব, মাৰ্কেট তললৈকে আহিব যেন মোৰ ধাৰণা হৈছিলে। এতিয়া চাওঁ কি হয়। এতিয়াতো কাৰেণ্টলি আমাৰতো 1000 টকাৰ ওপৰতে লছ চলি আছে। আমি যদি চাবলৈ যাওঁ, দেখিব 800 টকা লছ চলি আছে। ঠিক আছে, আমি ৱেইট কৰিম আমাৰ ষ্টপ লছৰলৈকে। কিন্তু আমাৰ প্ৰাইজ একশ্যনটো এটা প্ৰব্লেম আছিলে যে নিফটি দেখিব 25,000 লেভেলৰ তলত ক্লোজিং দিছিলে। বেংক নিফটি দিছিলে ৰাউণ্ড নাম্বাৰৰ ওপৰত ক্লোজিং, আৰু নিফটি দিছে তলত ক্লোজিং হ'লে মাৰ্কেটত নৰ্মেলি কি আহি যায়, চেলাৰ্ছ। ইয়াতে বহুতে কি কৰে, পুট অপশ্যন বাই কৰি ফালে মাৰ্কেটত মানে গুচি যায়। তো নিফটিৰ অলপ চাৰ্টখন আমাৰ বেংক নিফটিৰ অপজিট আছিলে। ষ্টিল যিহেতু আমি বেংক নিফটিত ট্ৰেডটো লওঁ, গতিকে মই বেংক নিফটিৰ প্ৰাইজ একশ্যনতে গুচি গ'লোঁ। এতিয়া যদি চাবলৈ যায়, দেখিব নিফটিয়ে ভাল ষ্ট্ৰং ৰেড কেণ্ডেল বনাইছে। দেখিব ধুনীয়া ৰেড কেণ্ডেল বনাই আহি আছে, কিন্তু সেই হিচাপত বেংক নিফটিয়ে তেনেকুৱা নিগেটিভ কেণ্ডেল বনাব পৰা নাই। অকল দেখিব নিফটি বহুত ধুনীয়াকৈ ফল দি আছে, কণ্টিনিউ ৰেড কেণ্ডেলে বনাই আছে, কিন্তু বেংক নিফটি দেখিব সেই হিচাপে নিগেটিভ হ'ব পৰা নাই। যদিও আমাৰ ট্ৰেডটো এতিয়া লছৰ পৰা বাৰু ব্ৰেক ইভেন বা অলপমান প্ৰফিটলৈকে আহি গৈছিলে বাৰু, কিন্তু দেখিব নিফটিৰ নিচিনা ফল দিব পৰা নাই। মোকতো লাগি আছিলে নিফটি হয়তো আজি অলপ পজিটিভ থাকিব, ট্ৰাই কৰিব পাৰে, আৰু বেংক নিফটি অকণমান নিগেটিভ থাকিব, কাৰণ বেংক নিফটিত অকণমান ষ্টপ লছ তলৰ ফালে আছিলে নিফটিতকৈ। গতিকে মোৰ আছিলে বেংক নিফটিৰ পৰা আছিলে এক্সপেক্টেশ্যন বেছি যে বেংক নিফটি অকণ তলফালে আহিব আৰু নিফটি অকণমান ওপৰ ফালে যাবও পাৰে। টাইম হৈছে 9:40 আৰু দেখিব বেংক নিফটিত তেনেকুৱা নিগেটিভিটি একদম নাই। কিন্তু আমি যদি নিফটিৰ চাব যাওঁ, নিফটি দেখিব ভালে নিগেটিভ হ'ব ট্ৰাই কৰি আছে। কেণ্ডেলবিলাকো বহুত ষ্ট্ৰং কেণ্ডেল, যদিও বাৰু আমাৰ যিমান লছ ইমান দেখুওৱা নাই বাৰু। লছ বাৰু মাজতে 1400-1500 টকা গুচি গৈছিলে। কাৰেণ্টলি দেখিব আকৌ লছটো কমিছে। বন্ধুসকল, দেখিব টাইম হৈছে 9:42 আৰু দেখিব নিফটি বাৰু ঠিকে বনাই আছে, আৰু ক্লোজিং প্ৰাইজৰ ওপৰত নিফটি ছাপৰ্ট লৈ আছে। যদি প্ৰাইজ একশ্যন চাব যায়, এইটো এটা ক্লোজিং প্ৰাইজ। তো ক্লোজিং প্ৰাইজৰ ওপৰত ছাপৰ্ট ল'লে মাৰ্কেট ব্ৰেকডাউন দিয়াৰ চান্সেছ থাকে। কিন্তু নিফটিৰ এটা প্ৰব্লেম হৈ গ'ল, নিফটি দেখিব এটা ধুনীয়া এম পেটাৰ্ণ বনাই আছে, আৰু এম পেটাৰ্ণ যেতিয়া ব্ৰেকডাউন দি দিয়ে আৰু ক্লোজিং প্ৰাইজৰো যেতিয়া ব্ৰেকডাউন দি দিব, হয়তো আকৌ চেলাৰ্ছ আহি যাব। চেলাৰ্ছ আহিলে মাৰ্কেট আকৌ ওপৰতো গুচি যাব পাৰে। তো নিফটিৰ প্ৰাইজ একশ্যনটো অলপ প্ৰব্লেম কৰিব পাৰে। কিন্তু কি হৈছে, নিফটি বাৰুতো ক্লোজিং প্ৰাইজৰ ওচৰত আহিছে, আৰু নিফটি বাৰু আমি যদি এণ্ট্ৰি লৈছিলোঁ, আমি ধৰি লওক এই লেভেলত ক'ৰবাত এণ্ট্ৰি লৈছিলোঁ, একদম টপতে আমি এণ্ট্ৰি লৈছিলোঁ নিফটিৰ। তো তাতকৈ নিফটি বহুত তলত আহিলে। কিন্তু আমাৰ যিটো বেংক নিফটি, তো দেখিব আমি টাইমটো যদি চাবলৈ যাওঁ, ট্ৰেড লোৱা টাইমটো আমি ট্ৰেড লৈছিলোঁ 9:22। যদি নিফটিৰ টাইমটো চাব যায়, 9:22 কেণ্ডেল হৈ গ'ল এইটো। তাৰমানে আমি নিফটি ইয়াতে বাই কৰিছিলোঁ পুট অপশ্যন। ইয়াৰ পৰা দেখিব মাৰ্কেট কণ্টিনিউ তলতে আছে, কিন্তু সেই হিচাপত দেখিব বেংক নিফটি তলত আহিব পৰা নাই। বেংক নিফটি দেখিব আমি লৈছিলোঁ 9:22 কেণ্ডেল হ'লে, এইটো কেণ্ডেলত আমি বাই কৰিছিলোঁ। তো আমি বাই কৰাৰ পৰা দেখিব মাৰ্কেট তলত অহাই নাই, মাৰ্কেট কণ্টিনিউ ওপৰতে গৈ আছে। কিন্তু সেই হিচাপে লছটো বাৰু ইমান বেছি লছ দেখুওৱা নাই বাৰু। নৰ্মেলি আমাৰ এনেকুৱা যদি এগেইনষ্টত যায়, আমাৰ ডিকে হয় বহুত বেছি লছ দেখায়।
আজি তেনেকুৱা লছ দেখুৱা নাই কিন্তু নিফটি নিচিনা যদি অলপ নিগেটিভিটি দেখালেহেঁতেন ধৰি লওক মাৰ্কেট এইটো লেভেলত ক'ৰবাত যদি চলি থাকিলেহেঁতেন তেতিয়া আমাৰ এটা ভাল প্ৰফিট হ'লহেঁতেন আৰু ভাল প্ৰফিট হ'লে আমি এটা হোল্ড কৰিব পাৰিলোহেঁতেন এতিয়া মাৰ্কেট দেখিব কণ্টিনিউ ওপৰতে হোল্ড কৰি আছে এতিয়া প্ৰব্লেমটো হৈ গ'ল নিফটিৰ প্ৰাইজ একশ্যন নিফটি তলতে আহিব লাগে কিন্তু এতিয়া বেংক নিফটি যিটো প্ৰাইজ একশ্যন মই ক'লোঁ আপোনালোকক বেংক নিফটি কৰিছে কি এনেকুৱা এম পেটাৰ্ণ বনাই আছে এতিয়া বেংক নিফটি কি কৰিব ক্লজিং প্ৰাইজৰ ব্ৰেকডাউন দিব পাৰে ক্লজিং প্ৰাইজৰ ব্ৰেকডাউন দিলে কি হ'ব হয়তো বা এই লেভেলবিলাক যদি ব্ৰেকডাউন দি দিয়ে চেলাৰ্ছ আহিলে মাৰ্কেট আকৌ ৰিভাৰ্চ কৰি দিব পাৰে এতিয়া যদি নিফটি যেতিয়া ফল দিব ধৰক ক্লজিং প্ৰাইজৰ ব্ৰেকডাউনত যেতিয়া আহিব তেতিয়া যদি বেংক নিফটিও যদি ফল দি দিয়ে সেই সময়তে তেতিয়া যদি বেংক নিফটি যদি ফল দি দিয়ে তেতিয়াহ'লে আমাৰ টাৰ্গেট হিট হৈ যাব পাৰে কিন্তু দেখিব বেংক নিফটি আজি অলপ পজিটিভ হ'ব ট্ৰাই কৰি আছে নিফটিৰ কম্পেৰিজনত তো সেইটোত আমাৰ প্ৰব্লেম হৈ আছে টাইম হৈছে 10:03 আৰু দেখিব মাৰ্কেট দিনটো অকণমান লছত চলি আছিলে এতিয়া কাৰেণ্টলি অকণমান প্ৰফিটত আহিছে 400 টকা 300 টকা প্ৰফিট চলি আছে আৰু মাৰ্কেটটো দেখিব ভালেই ৰেড কেণ্ডেল বনাই আছে আৰু নিফটি যদি চাই নিফটি ভালে নিফটি দেখিব ক্লজিং প্ৰাইজৰ ব্ৰেকডাউন অলমষ্ট নহয় ব্ৰেকডাউন দিয়ে দিলে ক্লজিং প্ৰাইজৰ তো বেংক নিফটি যিমান ফল কৰিব ভাবিছিলোঁ বেংক নিফটি ইমান ফল নাই কৰা নিফটি যদি চাব যায় নিফটি দেখিব আজি য'ত অপেনিং হৈছিলে নিফটি যিটো ডে ল' আছিলে ডে ল' ব্ৰেকডাউন দিলে ক্লজিং প্ৰাইজো ব্ৰেকডাউন দিলে বহুত তললৈকে আহিলে সেই হিচাপত বেংক নিফটি বহুত ওপৰত হোল্ড কৰি আছে ঠিক আছে আমি ৱেইট কৰিম অকণমান এতিয়া এটলিষ্টটো আমি বেংক নিফটি এটলিষ্ট আমি এই 54,500 লেভেলটো ব্ৰেকডাউনলৈকেতো ৱেইট কৰিম কিন্তু আমাৰ নিফটি চাৰ্টখন অকণ প্ৰব্লেম কৰি দিলে নিফটি আকৌ যদি ৰিভাৰ্চেল দি দিয়ে কাৰণ নিফটিয়ে যিমান ফল দিব আছিলে ফল দিলেই ডে ল' ব্ৰেকডাউন দিলে ক্লজিং প্ৰাইজৰো ব্ৰেকডাউন দিলে তো চাওঁ ৱেইট কৰোঁ কি হয় এতিয়া তো বন্ধুসকল এইকেইদিন যদি চাব যায় আমাৰ যদিও কালি আমাৰ ষ্টপ লছ হিট হৈছে তো নিফটি দেখিব আমি ট্ৰেড লোৱা ডাইৰেকশ্যনতে মুভমেণ্ট দি আছিলে কালি আমি পুট অপশ্যন বাই কৰিছিলোঁ আমি 25,000 লেভেলটো ব্ৰেকডাউনৰ পিছত আমি ইয়াতে ক'ৰবাত মষ্ট প্ৰবেবলি এইটো কেণ্ডেলত আমি বাই কৰিছিলোঁ তাৰপৰা দেখিব অলপমান হয়তো লছ দেখালেহেঁতেন তাৰপৰা দেখিব মাৰ্কেট কণ্টিনিউ বহুত তললৈকে আহিছিলে হয়তো আমাৰ টাৰ্গেটে দিলেহেঁতেন নিফটি কিন্তু দেখিব আমাৰ বেংক নিফটি কালি অকণমান বুলিছ থাকিলে তো বেংক নিফটিত আমাৰ ষ্টপ লছ হিট হৈ গ'ল তো আজিও দেখিব আমি পুট অপশ্যন লৈছোঁ যদিও বেংক নিফটি ইমান ফল দিব পৰা নাই বেংক নিফটি ওপৰ লেভেলতে হোল্ড কৰি আছে তো নিফটি দেখিব আমি য'ত এণ্ট্ৰি লৈছিলোঁ আমি নিফটিৰ টাইমত যদি চাব যাওঁ আমি ইয়াতে ক'ৰবাত এণ্ট্ৰি লৈছিলোঁ আৰু তাৰপৰা দেখিব মাৰ্কেট কণ্টিনিউ তলতে আহি আছে তো এইকেইদিন আমাৰ বেংক নিফটি আমাৰ ডাইৰেকশ্যনত যোৱা নাই নিফটি কিন্তু গৈ আছে কিন্তু আমি নিফটিত যিহেতু নলওঁ তো প্ৰব্লেমটো আমাৰ তাতে হৈ আছে টাইম হৈছে 10:28 আৰু দেখিব মাৰ্কেট একে জেগাতে ফচি আছে অলপ প্ৰফিট দেখায় অলপ লছ দেখায় তো দেখিব আজি বহুত ডাঙৰ লছো দেখুওৱা নাই এতিয়ালৈকে ভাল প্ৰফিটো দেখুওৱা নাই যদিও আমি যদি চাৰ্টত চাবলৈ যাওঁ নিফটি দেখিব বহুত মমেণ্টাম হোৱা যেন লাগিছে কিন্তু প্ৰিমিয়ামত তেনেকুৱা মমেণ্টাম হোৱা নাই তো এতিয়া আমি যদি নিফটি চাৰ্টখন চাব যাওঁ নিফটিও দেখিব লাহে লাহে বুলিছ হ'ব ট্ৰাই কৰি আছে তো আমি এইটোৱে ডিছকাছ কৰি আছিলোঁ যে নিফটি যদি চব ব্ৰেকডাউন দিয়াৰ পিছত ডে ল' ব্ৰেকডাউন দিছে ক্লজিং প্ৰাইজো ব্ৰেকডাউন দিছে ইয়াৰ পৰা যদি মাৰ্কেট ওপৰত গুচি যায় 25,000 লেভেলটো ব্ৰেক আউট কৰিবৰ কাৰণে তেতিয়াহ'লে আমাৰ দিগদাৰ হ'ব কাৰণ বেংক নিফটি অলৰেডি পজিটিভ হ'ব ট্ৰাই কৰি আছে তো আমি মিনিমাম এক্সপেক্ট কৰি আছোঁ যে বেংক নিফটি এটলিষ্ট এই 0.6 লেভেললৈকে আহক নাইবা 54,500 লেভেল দুটা লেভেল আছে একেলগত দেখিব 0.6 লেভেল আৰু 54,500 এই লেভেলটোলৈকে যদি মাৰ্কেট আহে চাওঁচোন প্ৰফিট কিমান বাঢ়ে আৰু লগতে ইয়াতে যদি কেণ্ডেল যদি ধৰক ৰিভাৰ্চেল কেণ্ডেল দিয়ে আমি হয়তো এক্সিট কৰি যাম আৰু যদি ধৰক ব্ৰেকডাউন দি দিয়ে ষ্ট্ৰং ৰেড কেণ্ডেলে আমি হয়তো হোল্ড কৰিম যদি ছাপৰ্ট লয় আমি ওলাই যাম আৰু ব্ৰেকডাউন দিলে আমি হোল্ড কৰিব ট্ৰাই কৰিম আমি সেইটো প্ৰাইজ একশ্যনতে ৱেইট কৰি আছোঁ কিন্তু আমাৰ দেখিব এই প্ৰফিট হয় 200-300 টকা প্ৰফিট দেখায় আকৌ লছ দেখায় হেল্ল' ফ্ৰেণ্ডছ টাইম হৈছে 3:16 আৰু দেখিব মাৰ্কেটত আজি না টাৰ্গেট পালোঁ না ষ্টপ লছ হিট হ'ল বাৰু গোটেই দিনটো বাৰু আজি আমাৰ লছতে চলি আছিলে বাৰু আৰু দেখিব আমাৰ ষ্টপ লছ আছিলে আমি 400ত বাই কৰিছিলোঁ গতিকে 70 পইণ্ট ষ্টপ লছ হ'লে আমাৰ 330ত আমাৰ ষ্টপ লছ থাকে আৰু মাৰ্কেট দেখিব ষ্টপ লছৰ ওচৰৰ পৰা ঘূৰি আহিছে আমি যদি মাৰ্কেট ডেটত চাবলৈ যাওঁ দেখিব ল' মাৰিছে 330 ৰুপিজ তো 3-4 টকাৰ কাৰণে আমাৰ ষ্টপ লছটো বাচি আছে তো এতিয়া টাইমো যিহেতু নাই এতিয়া আমি আৰু এক্সিট কৰি দিম আৰু মাৰ্কেটো দেখিব আজি কণ্টিনিউ ওপৰতে ঘূৰি থাকিলে তো বন্ধুসকল ট্ৰেডটো লোৱাৰ ৰিজনটো মই অলৰেডি কৈছোঁৱে কিয় লৈছিলোঁ মোৰ লজিক আছিলে যে মাৰ্কেট যিহেতু বেংক নিফটি 54,000 লেভেলৰ ওপৰত যিহেতু ক্লজিং দিছে গতিকে বহুতে বাই কৰিছিলে কালি ক্লজিঙৰ পিছত মানে ক্লজিঙৰ আগে আগে তো তেওঁলোকৰ ষ্টপ লছবিলাক ক'ত থাকিব তলত থাকিব সেইকাৰণে যেতিয়া মই এইবিলাক ব্ৰেকআউট হৈছিলে তো মই এইটো লেভেলতে আমি এণ্ট্ৰি লৈছিলোঁ যে 54,500 লেভেলো ব্ৰেকআউট হৈছে
তো ইয়াতেও বায়াৰ আহিব, ক্লজিং প্ৰাইজৰো ব্ৰেকআউট। তেনেকৈ আমি নিফটি চেনচেক্সৰো ছেম, নিফটিও দেখিব 25,000 লেভেলটো ব্ৰেকআউট দিছিলে। নিফটি বাৰু অকণমান তললৈকে আহিলে বাৰু, নিফটি দেখিব আমি ট্ৰেড লৈছিলোঁ এইটো কেণ্ডেলত। তো নিফটি এইখিনি লেভেলত আৰু আমি লোৱাৰ পৰা বেংক নিফটি ওপৰত গুচি গ'ল, কিন্তু নিফটি দেখিব ভালেখিনি তললৈকে আহিছিলে বাৰু, কিন্তু পিছত নিফটিও দেখিব আমাৰ মানে নিফটি ক'ব গ'লে ছাইডতে থাকিলে মাৰ্কেট আজি, বেছি ইমান বুলিছো নহ'ল। তো বেংক নিফটিও তেনেকুৱা বহুত হেভি বুলিছ নহয় বাৰু, কিন্তু য'ত অপেনিং হৈছিলে, অপেনিং আমাৰ গেপ ডাউন অপেনিঙৰ পৰা ভালেখিনি বুলিছ হৈছে ক'ব গ'লে। যদি আমি অপেনিঙৰ পৰা চাবলৈ যাওঁ, বেংক নিফটি দেখিব 350 পইণ্টছ আপ মুভমেণ্ট দিছে। এতিয়া কাৰেণ্টলি যদি চাবলৈ যাওঁ বন্ধুসকল দেখিব 3,400 টকা হৈ আছে। তো আৰু 1-2 মিনিট সময় চলিব দিওঁ, তাৰপৰা আমি ট্ৰেডটো এক্সিট কৰি দিম আৰু। তো বন্ধুসকল টাইম হৈছে 3:31 আৰু মাৰ্কেট ক্ল'জ হৈ গ'ল আৰু আমি লছ বুক কৰিলোঁ 3,008 টকা। মই আপোনাক ৰিফ্ৰেছ কৰি দেখাই দিছোঁ। তো বন্ধুসকল আজি দিনটো এনেকৈয়ে গুচি গ'ল, না ষ্টপ লছ দিলে, ষ্টপ লছৰ ওচৰত গৈছিলে বাৰু মাৰ্কেট, ষ্টপ লছ হিট নহ'ল, হিট নহয় ফালে মাৰ্কেট তেনেকৈ থাকিলে। তো মাৰ্কেট দেখিব মৰ্ণিং হাফত অকণমান আমাৰ যি লছত গ'ল, মানে আমি ট্ৰেডটো লোৱাৰ পৰা আজি এবাৰে অকণমান প্ৰফিটত আহিছিলে। আমাৰ প্ৰফিটত অকণমান এই লেভেলটোত অকণমান আমি প্ৰফিট দেখিছিলোঁ, এই লেভেলটোত অকণমান প্ৰফিট দেখিলোঁ। তাৰপিছৰ পৰা আমাৰ দিনটো লছতে চলি থাকিলে। তো ঠিক আছে বন্ধুসকল, আজিলৈ আহিছোঁ, ধন্যবাদ।